নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি সৈতে ষ্টুডিঅ'ত মই নৱনীতা। ৰূপহীহাটৰ কাছখাইটিত উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। উজনি অসমৰ শদিয়ালৈ কাম কৰিবলৈ যোৱা ২৪গৰাকী শ্ৰমিক উভতাই পঠালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। যেতিয়ালৈ মুখ্যমন্ত্ৰীয়ে শ্ৰমিকসকলক নিৰাপত্তা নিদিব তেতিয়ালৈকে কোনো পধ্যে যাবলৈ দিয়া নহ'ব বুলি ব্যক্ত কৰে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই ধাৰাবাহিক অভিযান অব্যাহত থাকিব। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই আছে য'ত মান ইজ্জত আছে, য'ত শ্ৰমিকৰ আত্মসন্মান আছে, তেনে ক্ষেত্ৰত উজনি অসমৰ বিভিন্ন দল সংগঠনৰ মাৰপিটৰ বলি হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে। অসম চৰকাৰ তথা উজনি অসমৰ ৩০টা দল সংগঠনে যেতিয়ালৈকে নিৰাপত্তা সুৰক্ষিত কৰিব বুলি নক'ব তেতিয়ালৈকে শ্ৰমিকসকলক উজনি অসমত যোৱাত বাধা আৰোপ কৰি যাব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। প্ৰথমে শ্ৰমিকসকলক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, তাৰ পাছতহে যিকোনো জিলাত কাম কৰিবলৈ যাওক, আমাৰ কোনো আপত্তি নাই এইবুলি দাবী কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। হয়, আজি চামাগুৰি সমষ্টিৰ কাছখাইটি গাঁৱৰ পৰা আজি ২৪জন শ্ৰমিক উজনি অসমলৈ কাম কৰিবলৈ যাব খুজিছিলে আৰু তেওঁলোকে গম পাই গৈছে যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক বাধা দিম আৰু এই কথা গম পাই তেওঁলোকে যিখন ট্ৰেভেলাৰ গাড়ী আনিছিলে সেই গাড়ীখন তেওঁলোকে পঠিয়াই দিলে আৰু পঠিয়াই দি পেলাই তেওঁলোকে সৰু গাড়ীৰে তেওঁলোকে ভাগে ভাগে তেওঁলোকে যাব খুজিছিলে আৰু যেতিয়া গাড়ীত উঠি তেওঁলোকে সাজু হৈছে যাবৰ কাৰণে তেতিয়া আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আমাৰ যিখিনি সদস্য আছে এই সদস্যখিনি গৈ পেলাই তাত গৈ পেলাই আমি বাধা দিছো। কাৰণ যিহেতু মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত স্পষ্টকৈ কৈছে যে মুখ্যমন্ত্ৰী অসম চৰকাৰ ইয়াৰ দায়ী নহয়, যে যদি উজনি অসমত কোনোবা শ্ৰমিক গৈ পেলাই তাত যদি আঘাতপ্ৰাপ্ত হয় বা কিবা হয়, তাত যদি মাৰপিট হয়, মুখ্যমন্ত্ৰী নিজে দায়ী নহয়, চৰকাৰ যিহেতু দায়ী নহয়। উজনি অসমৰ যি ৩০টা দল সংগঠনে একত্ৰিত হৈ তেওঁলোকে ম্যাদ খেদা এটা আন্দোলন এটা আৰম্ভ কৰিছে আৰু তেওঁলোকেও বাৰে বাৰে কৈ আছে যে তেওঁলোকে ম্যা মানুহ যাতে বা ম্যা শ্ৰমিক যাতে উজনি অসমলৈ কাম কৰিবলৈ নাযায় তাৰ কাৰণে তেওঁলোকে বাৰে বাৰে বাধা আৰোপ কৰিছে আৰু মুখ্যমন্ত্ৰী আৰু ৩০টা দল সংগঠনৰ নেতৃত্বক কথাত আমি সন্মতি জনাই আমি এই শ্ৰমিকখিনি উজনি অসমলৈ যাব দিয়া নাই। কাৰণ তেওঁলোকে উজনি অসমত কাম কৰিব গ'লে যি ধৰণে তেওঁলোকক কুকুৰ মেকুৰীৰ দৰে তেওঁলোকৰ লগত যি ব্যৱহাৰ কৰে এয়া নিশ্চয় বহুত ঘৃণনীয় আৰু আমাৰ এইখিনি চাই পেলাই আমাৰ সচেতন মানুহখিনিৰ কাৰণে বহুত লজ্জাজনক আৰু সেইকাৰণে আমি গৈ পেলাই এইখিনি বাধা দিছো যে তোমালোকে যেনে দক্ষিণ ভাৰতৰ কেৰেলা বা তামিলনাডুত যোৱা বা আমাৰ নৰ্থ ইষ্টতে আছে, অৰুণাচল যোৱা, নাগালেণ্ড যোৱা, বিভিন্ন ঠাইত কাম আছে, নিজৰ ঠাইতে কাম আছে, তোমালোকে কাম কৰা। যেতিয়ালৈকে অসম চৰকাৰে বা উজনি ৩০টা দল সংগঠনে তেওঁলোকে ইয়াৰ দায়িত্ব নল'ব যে নামনি অসমৰ পৰা বা মধ্য অসমৰ পৰা শ্ৰমিকসকল আহি ইয়াতে কাম কৰিব, তেওঁলোকে সুৰক্ষা দিব, তেনেকুৱা যদি যাতে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লয় তেতিয়াহ'লে এই শ্ৰমিকখিনি যাব পাৰিব। আৰু যিজন ঠিকাদাৰে নিছিলে সেই ঠিকাদাৰজনক আমি ধৰিছিলো যে তুমি যে কিহৰ ভিত্তিত তুমি লৈ গৈ আছা, যদি শ্ৰমিকখিনি কিবা হয় তেতিয়া ইয়াৰ দায়িত্ব কোনে ল'ব। আৰু ঠিকাদাৰজনে কৈছে যে তাৰ এছপিৰ নম্বৰ দি দিছে আৰু এছপিৰ লগত যোগাযোগ কৰিব দিছে। এছপিয়ে তেওঁলোকক অৰ্ডাৰ দিছে, চৰকাৰী পাৰ্মিশ্যন আছে, আমি পাৰ্মিশ্যন খুজিছো, তেওঁলোকে পাৰ্মিশ্যন দেখুৱাব পৰা নাই। আৰু তেওঁ ফোন লগাই দিছিলে পুলিচক। পিছত চাইছো যে তাৰ লোকেল থানাৰ অচি আৰু অচিক আমি সুধিছো যে আপুনি ইয়াৰ ৰিস্ক হ'ব নেকি তাত কিবা এটা হ'লে। অচি চাহাবে কৈছে যে নাই, মই ইয়াৰ ৰিস্ক হ'ব নোৱাৰো। আৰু গতিকে যদি অচিও ৰিস্ক হ'ব নোৱাৰে, কোনটো ভিত্তিত আমি এই খাটি খোৱা শ্ৰমিকখিনিক আমি উজনি অসমলৈ যাবলৈ আমি দিব পাৰো কওকচোন। আমি কিন্তু সেইকাৰণে আমি তেওঁলোকক বাধা আৰোপ কৰিছো, যিহেতু ভিতৰত সুৰক্ষা থাকিব পাৰে কিন্তু বাহিৰতো সুৰক্ষা নাই। এই আজি ২৪জন শ্ৰমিক আছিলে, তেওঁলোকে শদিয়ালৈ যাব খুজিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে কামৰ সন্ধানত যাব খুজিছিলে। ইয়াৰ পৰা এবাদুল ইছলাম বুলি এজন ঠিকাদাৰ আছে আৰু সেই ঠিকাদাৰৰ নেতৃত্বত এইখিনি গৈ আছে আৰু আগতে শ্ৰমিক গৈছে, কিন্তু সেইখিনি এতিয়াও তাতে কাম কৰি আছে যদিও তেওঁলোকে এতিয়া বাহিৰতো ওলাব নোৱাৰে, এনেকুৱা এটা পৰিস্থিতিত তেওঁলোক আছে। আমি যিখিনি গম পাইছো মানুহৰ মুখৰ পৰা বা পৰিয়ালৰ মুখৰ পৰা আমি গম পাইছো যে তেওঁলোকে বাহিৰতো ওলাব নোৱাৰে। এনেকুৱা এটা পৰিস্থিতিত সি আকৌ ইয়াৰ পৰা শ্ৰমিক নি পেলাই তাতে কামত লগাব খুজিছে, কাৰণ তেওঁলোকৰ ব্যক্তিগত এক দুজনৰ মুনাফাৰ কাৰণে আজি ইমানখিনি শ্ৰমিকক দি পেলাই এনেকে বিপদত ঠেলি দিয়াটো এইটো যুক্তিসংগত নহয়। যাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কলিয়াবৰ জিলা সমিতিয়ে আমি এই বাধা আৰোপ কৰিছো। না, আমাৰ অভিযানটো আপোনাৰ চলি আছে আৰু চলি থাকিব আৰু ভৱিষ্যতেও চলিবই এই অভিযান। গতিকে যেতিয়ালৈকে ইয়াৰ কোনো সমাধান নুলিয়াই
অসম চৰকাৰে বা উজনিৰ 30টা দল সংগঠনে যদি ইয়াৰ কোনো সমাধান নোলিয়ায় তেতিয়াহ'লে এই মধ্য অসম বা নামনি অসমৰ পৰা শ্ৰমিক উজনি অসমলৈ যোৱাত আমি বাধা আৰোপ কৰিয়ে থাকিম। নগাঁৱৰ পৰা প্ৰাঞ্জল কৃষ্ণনাথৰ ৰিপৰ্ট, সংবাদ লহৰ।